হয়, আমাৰ 11টা চৰ-চাপৰিত আছে ডিফিকাল্ট পলিং ষ্টেচন। সেইকেইটাত অলৰেডি আমাৰ ৰাতিপুৱাই গৈছে। আমি 6টা বজাত তেওঁলোকক যাবলৈয়ে দিছোঁ, কাৰণ নদী পাৰ হ'ব লাগিব, নাও দি যাব লাগিব, তাৰপিছত আপোনাৰ গাড়ী দি যাব লাগিব, ট্ৰেক্টৰ দি যাব লাগিব। আমাৰ মানুহখিনি কিন্তু খুব ৱেল ইকুইপড হৈ আছে, তেওঁলোকে বেছ উইথ কনফিডেঞ্চ গৈ আছে তেওঁলোকে, আৰু আমি যিমান পাৰে সহায় কৰিছোঁ। আৰু যদিও EVM-বিলাক আপোনালোকে গম পায় ৱাটাৰপ্ৰুফ বেগত দিছে, তথাপিও আমি তেওঁলোকক ত্ৰিপাল এখন দিছোঁ, প্লাছ ছাতি দিছোঁ, যাতে EVM-খিনি বৰষুণ দিলে যাতে একো অসুবিধা নহয়। আৰু আমাৰ মডেল পলিং ষ্টেচন 3টা আছে, আৰু মহিলাৰ আপোনাৰ 10টা আছে। সকলো মহিলা আপোনালোকে দেখিব, ইয়াত দেখিলেই গম পাই যাব। প্লাছ আমি মাইক্ৰ' অবজাৰ্ভাৰো মহিলাই দিছোঁ তেওঁলোকৰ কাৰণে। ঠিকে আমাৰতো কাৰ্তিক চাপৰি আজিয়ে গৈ পাব, আজিয়ে গৈ পাম। মাজৰ চাপৰি যাব। প্ৰথম গাড়ীয়ে যাবগৈ পাৰিবনে তালৈ? ট্ৰেক্টৰ